তেজপুৰ এখন এনেকুৱা ঠাই য'ত আজিও সদম্ভে থিয় হৈ আছে বহু কীৰ্তিচিহ্ন, বহু ঘটনাৰ সাক্ষী হৈ আছে বামুণী পাহাৰ। বানৰ নগৰী তেজপুৰত সোমাই আছে হৰিহৰৰ যুদ্ধৰ প্ৰতিটো ইতিহাস। তেজপুৰ চহৰৰ ওচৰত বিশেষকৈ কেতেকীবাৰী অঞ্চলত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ থান হৈছে হুদুপৰা থান। এক মনোমোহা শীতল অঞ্চলত অৱস্থিত এই থানখনলৈ বহু দূৰ দূৰণিৰ পৰা দৰ্শনৰ বাবে ভক্তৰ আগমন হয়। দেউৰী গাঁৱত অৱস্থিত এই থানখনৰ লগতো বিজড়িত হৈ আছে কিছু ঐতিহাসিক গাথা। হৰিহৰৰ যুদ্ধস্থলী শোণিতপুৰ। সকলোৱে জানো যে বান ৰজাৰ আমন্ত্ৰণ মৰ্মে হৰ অৰ্থাৎ মহাদেৱ আৰু নিজৰ নাতিয়েকক উদ্ধাৰ কৰিবলৈ হৰি অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ তেজপুৰলৈ আহিছিল, যাৰ উদাহৰণস্বৰূপে তেজপুৰত বহু কীৰ্তিচিহ্ন আছে। তেজপুৰৰ অগ্নিগড় পাহাৰতো খোদিত হৈ আছে এই যুদ্ধৰ প্ৰতিটো কাহিনী। হৰিহৰৰ যুদ্ধৰ লগতে হুদুপৰা থানৰো আছে এক বিশেষ সংযোগ। এতিয়া মানে বান আৰু হেৰিয়াৰ মানে যুদ্ধ লাগিছিলে, হৰিহৰৰ যুদ্ধ। তেতিয়া মানে ইয়াত মানে হেৰি কৃষ্ণ জীয়াইছিলে আৰু ইয়াত হুদু মানে চৰাই পৰিছিলে, সেইকাৰণে হুদুপৰা থান বুলি কয়। আৰু হুদুপৰা থানৰ অৰ্থ হৈছে কি বুঢ়া ডাঙৰীয়া মানে ইয়াত যাৰ যি মানে বস্তু হেৰাই অতি পুৰণি কালৰ পৰা আমাৰ শহুৰ দেউতাহঁতে শাহু মাহঁতে মানে কৈছে আৰু যে ইয়াত মানে যি বস্তু হেৰাই সকলো বস্তু মানে ইয়াত চাকি এগছ দিলে মানে পোৱা হয়। বুঢ়া ডাঙৰীয়া যে কাৰোবাৰ গৰু হেৰাই বা কাৰোবাৰ হেৰি ছাগলী হেৰাই, কাৰোবাৰ বিপদ বিঘিনি হয়, তেতিয়া এই হুদুপৰা থানলৈ আগবঢ়ালে মানে সকলোৱে এটা বিশ্বাস আৰু মনত বিশ্বাস কৰি পেলাই মানে তেওঁলোকে হেৰি কৰে, মানে নিজৰ এটা দৃঢ় বিশ্বাসো লাগিব থানখনৰ প্ৰতি, মানে চাকি গছ দিলে বা হেৰি কৰিলে তেনেকুৱা হয়। আৰু ইয়াতে গামোচা বন্ধা কিবা প্ৰথা আছে নেকি? গামোচা বন্ধা একো হেৰি নাই, প্ৰথা নাই। মানে যোনে যেনেকৈ কোনোবাই সৰস্বতী মাৰ ফটো দিছে, কোনোবাই গামোচা বান্ধিছে। বুঢ়া ডাঙৰীয়া বিশেষকৈ গামোচাই লাগে। বুঢ়া ডাঙৰীয়া থান বুলি ক'লে হুদুপৰা বুঢ়া ডাঙৰীয়া থান, তাতে গামোচা মানে দিয়েই, সকলো মানুহে দিয়ে। কোনোবাই এবাৰ 100-100খন গামোচা দিছিলে, তাৰপিছত মানে ক'লে 100-100খন গামোচা এতিয়াতো ইয়াত থৈ দিলে মানে কোনোবাই চুৰ কৰি লৈ যাব পাৰে। তাৰপিছত ঘৰলৈ লৈ যোৱা হ'ল, মানে মই নাই নিয়ে, বেলেগ এগৰাকীয়ে নিছিলে ইয়াৰ সদস্যই। তাৰপিছত ৰাতি মানে সপোনত দেখুৱালে গৈছে মোৰ গামোচাখিনি মানে তাত থৈ আহিবগৈ লাগে। এই থানখন থকা ঠাইখিনিতে হৰিহৰৰ যুদ্ধৰ সময়ত ভগৱান শ্ৰীকৃষ্ণই খন্তেক সময় জিৰাইছিল বুলি এক প্ৰবাদ আছে। লগতে পূৰ্বৰে পৰা এই মনোমোহা ঠাইখিনিত বৰ্তমান লুপ্তপ্ৰায় বহু হুদু চৰাই আছিল বুলিও বহু লোকে কয়। কিন্তু সময়ৰ লগে লগে হুদু চৰাই এই ঠাইখিনিৰ পৰা নোহোৱা হ'ল আৰু কৃষ্ণই জুৰুৱা ঠাইখিনিৰ নাম হুদুপৰা থান হৈ পৰিল। বৰ্তমান এই থানখনলৈ বহু ভক্তই মনোবাঞ্ছা সিদ্ধিৰ বাবে নৈবদ্য আগবঢ়ায়। শ্ৰীকৃষ্ণলৈ বুলি আগবঢ়ায় একোখনকৈ গামোচা। এই হুদুপৰা থানেই হৰিহৰৰ যুদ্ধৰ ঐতিহ্য বহন কৰি আহিছে, লগতে ভক্তৰ বাবে হৈ পৰিছে উপাসনাৰ অন্যতম এখন স্থলী।